আমাৰ বস্তু চব ৰেডি কৰি হৈ গ'ল আৰু মানে চিকেন হৈ গ'ল, মটন হৈ গ'ল। এয়া চাওক আমাৰ চিকেন ৰেডি আৰু এইফালে মটনটো আপোনাৰ ইয়াত আছে। মটন অলপ বনাইছোঁ, ইয়াত মটন অলপ আছে। আকৌ এবাৰ বনাই থৈছোঁ, আলু চাটনি ইয়াত ৰেডি হৈ আছে। এইপিনে জ্বলা এটা আচাৰ আৰু জানে আৰু ৰুটি মাংস। আৰু আমি ভাবিছোঁ ইয়াত আৰু কেইদিনমানৰ পিছত আমি আৰু চিন্তা কৰি আছোঁ আমি আৰু বেলেগ আইটেম কি এড কৰিব পাৰোঁ, এড কৰিম লাহে ধীৰে। এতিয়া অলপ দোকানখন ৰানিং কৰি লৈছোঁ আৰু আমাৰ দোকানখন মানে এতিয়া বৰ্তমান অকণমান মানে কাষ্টমাৰ আহিছে আগতকৈ অলপ পাইছোঁ। ইমান দিন বন্ধ হৈ গ'ল ন, সেইকাৰণে। তো এইপিনে দাদাজনে খাই আছে। দাদা খাই কেনেকুৱা পাইছে? ঠিক আছে নে? আৰু 40 টকাত আমি কেনেকুৱা দিছোঁ প্ৰাইচটো? ভাল ঠিকে দিছোঁ। আৰু ভাল লাগিলে এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছে, ভাল লাগিলে। তো আজিলৈ বাই বাই, থেংক ইউ। আৰু এটা কথা কৈছোঁ, আপোনালোকে আহিলে মনটো ভাল লাগে আৰু আপোনালোকে আহিব, আমাৰ ৰুটি মাংস সকলো খাই যাব। আৰু স্পেচিয়েলি আলু পিটিকাটো থাকেই আমাৰ, ভোট জলকীয়া আলু পিটিকা, আৰু মানে মটন স্পেচিয়েলি থাকে। তো আপোনালোকে ছাপোৰ্ট কৰিছে কাৰণে বহুত ভাল লাগিছে। তো আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।